যায় তাৰ কাৰণে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা চলাব বুলি মই চৰকাৰৰ গুৰিত আহ্বান জনাইছোঁ। আৰু যিসমূহ পৰিয়াল এতিয়া অত্যন্ত অস্বস্তিত সময় কটাইছে আমাৰ দলীয় কৰ্মীসকলক আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ, যিসকলৰ ঠিকনা আমি বিচাৰি পাইছোঁ তেওঁলোকৰ ঘৰে ঘৰে গৈ পৰিয়ালৰ কাষত এইখিনি সময়ত থিয় হ'বৰ কাৰণে মই আমাৰ জিলা কংগ্ৰেছসমূহক আহ্বান জনাইছোঁ। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী নেতৃত্বত অবৈধ কয়লা খনন আৰু কয়লা চিণ্ডিকেট চলি আছে বুলি যোৱা 3 বছৰ ধৰি আমি কথাটো কৈ আছোঁ। আজি মুখ্যমন্ত্ৰীয়ে টুইটাৰত কৈছে যে ইয়াত অবৈধ কয়লা খনন হৈছিলে। পুলিচ ক'ত আছিলে? প্ৰশাসন ক'ত আছিলে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয়লা অবৈধ খনন হোৱাত তেওঁৰ প্ৰত্যক্ষ অনুমোদন আছে। আৰু যদি অনুমোদন নাই, কয়লা খননত জড়িত এজন মানুহক গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰীয়ে কি বুজাব বিচাৰিছে? কিয় লোকেল থানাৰ OC-জনক ছাছপেণ্ড নকৰে? কিয় চাৰ্কুল অফিচাৰক ছাছপেণ্ড নকৰে? কিয় ডেপুটি কমিশ্যনাৰক ছাছপেণ্ড নকৰে? কিয় SP-ক কিয় ছাছপেণ্ড নকৰে? যদি SP জড়িত নাই, যদি DC জড়িত নাই, যদি লোকেল OC জড়িত নাই, চাৰ্কুল অফিচাৰ জড়িত নাই, প্ৰশাসন পুলিচ যদি এই চিণ্ডিকেটৰ লগত জড়িত নহয়, ইমান মানুহে কাম কৰি আছে, ইমান দিনৰ পৰা চিণ্ডিকেট চলি আছে, আজি মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ ঘটনা হোৱাৰ পাছত টুইটাৰত নিজে কৈছে যদি মুখ্যমন্ত্ৰীয়ে DC SP-ৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব নোৱাৰে তেতিয়াহ'লে এইটো প্ৰত্যক্ষভাৱে প্ৰমাণ হৈছে যে মুখ্যমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰী পৰিষদ এই চৰকাৰ কয়লা চিণ্ডিকেটত জড়িত। ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু একো নালাগে। ইয়াতকৈ ডাঙৰ প্ৰমাণ একো নালাগে। কয়লা খানি থকা মানুহজনক গ্ৰেপ্তাৰ কৰিছে। প্ৰাকৃতিক সম্পদক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰ হয় নে নহয়? অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত অধিকাৰ চৰকাৰৰ আছে। অসমত যিমান প্ৰাকৃতিক সম্পদ আছে, খনিজ সম্পদ আছে, তাৰ ওপৰত অধিকাৰ আছে চৰকাৰৰ আৰু সুৰক্ষাৰ দায়িত্ব চৰকাৰৰ। যদি কয়লা মাইনিঙৰ তাত পাৰ্মিশ্যন নাই, তাৰপাছত যদি তাত মাইনিং চলি আছে, ৰাস্তা দি গাড়ীয়ে গাড়ীয়ে কয়লা গৈ আছে, পুলিচ কাৰ নিয়ন্ত্ৰণত আছে? প্ৰশাসন কাৰ নিয়ন্ত্ৰণত আছে? গতিকে মই পোনপটীয়া অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ যে অবৈধ কয়লা খনন আৰু কয়লা চিণ্ডিকেটৰ লগত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। এজনো যদি মানুহ মৃত্যু হয়, সেই মৃত্যুক আমি চৰকাৰে হত্যাত জড়িত বুলি ক'ম। কাৰণ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে অবৈধ কয়লা খনন। হোৱাট ইউ আৰ ডুইং? আপুনি কি কৰি আছে? আপোনাৰ পুলিচ ক'ত? আপোনাৰ প্ৰশাসন ক'ত? আমি কালিলৈ আমাৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন ছিকদাৰ ডাঙৰীয়াৰ নেতৃত্বত এটা দল ইতিমধ্যে কালিলৈ আমাৰ তালৈ যাব আৰু আমাৰ জিলা কংগ্ৰেছৰ প্ৰতিনিধিসকলো তাতে আছে এতিয়া। গতিকে আমি এই কথাটো সহজভাৱে নলওঁ। আমি জানো, আগৰ পৰা জানো, আমি আগৰ পৰাই জানো যে কয়লা চিণ্ডিকেট চলাই আছে। কোনে চলাই আছে নামো জানো। এতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰি পেলাই মুখ্যমন্ত্ৰীয়ে গোটেই ঘটনাটো ঢাক দিবলৈ চেষ্টা কৰিলে নহ'ব। DC, SP, লোকেল থানা, লোকেল OC, লোকেল প্ৰশাসন, লোকেল পুলিচ, তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে যদি জবাবদিহি নকৰে আমি এইটো ধৰি ল'ম যে বিজেপি চৰকাৰৰ নেতৃত্বত গোটেই অসমত অবৈধ কয়লা খনন আৰু প্ৰাকৃতিক সম্পদ, বনজ সম্পদৰ ওপৰত লুণ্ঠন চলি আছে। ইতিমধ্যে ডেড বডিও কিন্তু উদ্ধাৰ হৈছে, কিন্তু অভিযান বাৰে বাৰে থমকিও ৰৈছে, ভালকৈ উদ্ধাৰ কৰিবও পৰা নাই। সেইখিনিতো এটা বেলেগ বিষয়। আমি বিচাৰিছোঁ যে চৰকাৰে NDRF, SDRF আছে, সকলোকে ব্যৱহাৰ কৰি পেলাই ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযানটো চলাওক। সেইটো এটা বেলেগ বিভাগে চাব, ডিজাষ্টাৰ মেনেজমেণ্ট বিভাগ আছে। কিন্তু এই ঘটনাটো কিন্তু গাপ দিবলৈ কোনো চেষ্টা কৰিব নালাগে। এইটো অত্যন্ত চিৰিয়াছ বিষয় এটা যে চৰকাৰখনৰ নাকৰ সন্মুখত এই অবৈধ কয়লা খনন হৈ আছে, যিটো মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছে। মানে এই হত্যাৰ দায়িত্ব, এই মৃত্যুৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে ল'ব লাগিব।